বান আহিছে প্ৰথমতে ক'লে যে ক্লাউড ব্ৰাষ্ট হোৱাৰ কাৰণে হৈছে। তাৰপিছত এতিয়া ক্লাউড ব্ৰাষ্ট হৈছে নে নাই সেই কথাটোক লৈ বহুতে সন্দেহ প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ এই ক্ষেত্ৰত স্থিতিটো চৰকাৰৰ সৈতে নিমিলা ধৰণৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে কৈছে যে কেৱল ডাৱৰ বিস্ফোৰণে এনেকুৱা ধৰণৰ বানপানীৰ সৃষ্টি কৰিছে যেন নালাগে। যদি নালাগে তাৰ আন কাৰণসমূহ কি আছে সেইবোৰ কিন্তু তদন্ত হ'ব লাগিব। এইখিনি সময়ত প্ৰাথমিক কথাটো হৈছে ৰাইজৰ উদ্ধাৰ কাৰ্য। ৰাইজ উদ্ধাৰ হ'ব লাগিব, পৰ্যাপ্ত সাহায্য প্ৰেৰণ কৰিব লাগিব। শিবিৰসমূহত যাতে কোনো ৰোগ ব্যাধিৰ প্ৰাদুৰ্ভাৱ নঘটে তাৰ কাৰণে স্বাস্থ্যৰ সেৱাৰ ব্যৱস্থা কৰিব লাগিব। কিন্তু এই প্ৰশ্নটো আমি পাহৰি নাযাওঁ যে কিহৰ কাৰণে বানপানীটো হ'ল। কাৰণ দাঁতি কাষৰীয়া ৰাজ্যৰ পাহাৰত অবাধ কয়লাৰ অবৈধ খননৰ ফলত এই ঘটনা হৈছে বুলি ৰাজহুৱা অভিযোগ উঠিছে। প্লাইউড ফেক্টৰীৰ নামত গছ বন অবাধে ধ্বংস কৰাৰ কাৰণে পাহাৰত পানী ৰখাব নোৱাৰা এটা পৰিৱেশৰ সৃষ্টি হৈছে কাৰণে বানপানী হৈছে বুলি এটা অভিযোগ উঠিছে। তাৰ সমান্তৰালভাৱে দিখৌ নৈৰ ওপৰত বান্ধ বান্ধি চৰাইদেউ, যোৰহাট, শিৱসাগৰ জিলালৈ বিভীষিকা নমাই আনিছে বুলিও ৰাজহুৱা অভিযোগ উত্থাপন হৈছে। এই অভিযোগবোৰৰ উত্তৰ লাগিব নহয়। এইবোৰৰ পতিয়নযোগ্য ব্যাখ্যা ৰাজ্য চৰকাৰে, কেন্দ্ৰীয় চৰকাৰে দাঙি ধৰিব লাগিব আৰু এই গোটেই বিষয়টোৰ এটা উচ্চস্তৰীয় তদন্ত লাগিব। সেইটো প্ৰথম কথা। দ্বিতীয়তে, বানপানী 3 দিন, 4 দিন, 5 দিনৰ পাছতো যদি এতিয়াও কোনো জেগাত সাহায্য পোৱাগৈ নাই, এতিয়াও বহু জেগাত মানুহৰ উদ্ধাৰ কাৰ্য চলাবলৈ যাব পৰা নাই, তেতিয়াহ'লে সেই কথাটোততো চৰকাৰৰ ব্যৰ্থতা ওলাই পৰিছে। এইখিনি সময়ত আমি চৰকাৰক এটাই আহ্বান জনাইছো যে ক্ষিপ্ৰতাৰে সৈতে উদ্ধাৰ কাৰ্য চলাওক, বৃহৎ পৰিসৰত সাহায্য অভিযান চলাওক আৰু এটা ছাত্ৰ সংগঠন হিচাপে সদৌ অসম ছাত্ৰ সন্থাইও আমি আমাৰ সীমিত সামৰ্থ্যৰে সৈতে ৰাইজৰ মাজত যাবলৈ চেষ্টা কৰিছো। ৰাইজক যি পাৰো সাহায্য দিবলৈ চেষ্টা কৰিছো, শিবিৰসমূহত আহাৰ ৰান্ধি খুৱাবলৈ চেষ্টা কৰিছো। এই ধাৰাবাহিকতা আমি ৰক্ষা কৰিম। এই সংকট আগে কেতিয়াও নেদেখা ধৰণৰ এটা সংকট। কেতিয়াও পানী নোহোৱা স্থানত এই ধৰণেৰে পানী হৈছে। গতিকে বিভীষিকাৰ মাজত সকলোৱে হাতে হাত ধৰি এই সংকটৰ সন্মুখীন হ'বলৈ, সংকটৰ সৈতে যুঁজ দিবলৈ আগবাঢ়ি আহিব লাগিব। গতিকে এই বানপানী এতিয়াতো পাতল কথা পতাৰ পৰিৱেশ নাই আৰু বানপানীৰ এই ভয়াৱহ পৰিৱেশৰ মাজত উদ্ধাৰ অভিযান, সাহায্য, মানুহক সহায় কৰা, সেইবোৰক বাদ দি এই প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ মই আগ্ৰহী। মানুহৰ বিভীষিকাৰ মাজত সদৌ অসম ছাত্ৰ সন্থাই আমাৰ প্ৰায়বোৰ কাৰ্যসূচী পিছুৱাই দিছো। তাৰ মাজতে শৈক্ষিক কাৰ্যসূচী যি 2-এটা আছে সেইকেইটা চলাই থকা হৈছে। আজি গোলাঘাট জিলাত অভিনন্দন অনুষ্ঠানৰ এটা কাৰ্যসূচী পূৰ্বৰে পৰা নিৰ্ধাৰিত কৰি ৰখা হৈছিল আৰু এই অভিনন্দন কাৰ্যসূচীত গোলাঘাট জিলাখনৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীত ভাল ফলাফল লাভ কৰা ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰা হৈছে। কিন্তু সকলোৰে মনবোৰ সেমেকা, কাৰণ দাঁতি কাষৰীয়া জিলাত গোলাঘাটৰ বহু অঞ্চলত বানে বিভীষিকাৰ সৃষ্টি কৰিছে আৰু আমিও ইয়াৰ পৰা পোনে পোনে যোৰহাটলৈ বন্যাৰ্থসকলৰ মাজত নিজৰ সীমিত সামৰ্থ্যৰ সৈতে কি সহায় কৰিব পাৰো সেই উদ্দেশ্যৰ সৈতে আগবাঢ়িম আৰু যোৱাৰ বাটত গোলাঘাটৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মনৰ কথা ভগাই লওঁ। আশা কৰিছো এই ছাত্ৰ ছাত্ৰীসকল ভৱিষ্যতে অসমৰ একোগৰাকী মানৱ সম্পদ হিচাপে গঢ় ল'ব। আমাৰ বিশেষভাৱে শিৱসাগৰ, যোৰহাট, চৰাইদেউ আৰু আমাৰ গোলাঘাটৰ বিভিন্ন ঠাইত এক বানপানীৰ এটা ভয়াৱহতা হৈ আছে। গতিকে এই বানপানীৰ ভয়াৱহ পৰিস্থিতিৰ মাজতো আমি সদৌ অসম ছাত্ৰ সন্থাৰ যিখিনি শৈক্ষিক কাৰ্যসূচী, সেই কাৰ্যসূচীখিনি আমি ৰূপায়ণ কৰি আছোঁ। সেই মৰ্মে গোলাঘাটত যিসকল ছাত্ৰ ছাত্ৰীয়ে কৃতিত্ব সহকাৰে উত্তীৰ্ণ হৈছিল, সেই ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনাবৰ কাৰণে আজি এই বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইয়াত প্ৰায় 500 ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হ'ব আৰু প্ৰায় 100খন বিদ্যালয়, মহাবিদ্যালয়ৰ সন্মানীয় মুৰব্বী, অধ্যক্ষ, প্ৰধান শিক্ষকসকলক আমি ইয়াত সম্বৰ্ধনা জনাম আৰু বিশেষভাৱে আমি ছাত্ৰ ছাত্ৰীসকলক উৎসাহ যোগাবৰ কাৰণে ছাত্ৰ সন্থাই বিভিন্ন সময়ত এই অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰে আৰু আজিও গোলাঘাটত আমি গোলাঘাট জিলা ছাত্ৰ সন্থাই এই অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰিছোঁ। আৰু বিশেষভাৱে আৰু এটা কথা, সেইটোৱে হৈছে যে আমি ইতিমধ্যে গম পাইছোঁ যে বিশেষভাৱে আমাৰ গোলাঘাটতো কেইবাটাও অঞ্চলত বানপানী প্লাবিত হৈছে। মানুহৰ এক ভয়াৱহ পৰিস্থিতিৰ মাজলৈ আমাৰ গোলাঘাটতো এটা অবৰ্ণনীয় এটা পৰিস্থিতি হৈছে। গতিকে তেনে পৰিপ্ৰেক্ষিতত আমি গম পাইছোঁ যে ইতিমধ্যে নেপকোৰ পৰা পানী খোলা বুলি ইতিমধ্যে গম পাইছোঁ। গতিকে তাৰ কাৰণে যাতে আমাৰ প্ৰশাসন সষ্টম হৈ থাকে, জনসাধাৰণক যাতে সজাগ কৰি ৰাখিব পাৰি, যাতে আমি কোনো কাৰণতে বানপানীত যাতে পুনৰ আকৌ এবাৰ ক্ষতিগ্ৰস্ত হ'ব নালাগে গোলাঘটীয়া ৰাইজ, তাৰ কাৰণে বিশেষ ব্যৱস্থা ল'বৰ কাৰণে আমি আপোনালোকৰ জৰিয়তে চৰকাৰৰ প্ৰশাসনলৈ আহ্বান জনাইছোঁ। নহয়, ইতিমধ্যে আমি এই কথাটো গম পাইছোঁ যে ইতিমধ্যে নেপকোৰ ফালৰ পৰা পানী খোলাৰ এটা জাননী ইতিমধ্যে আমি দেখিছোঁ, পানী এৰিছোঁ। গতিকে তেনে পৰিস্থিতিত আমাৰ জনসাধাৰণক যাতে কোনো কাৰণত ক্ষতিগ্ৰস্ত হ'ব নোৱাৰে, আমাৰ যাতে
জীৱন আৰু সম্পত্তি ৰক্ষা কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰে, চৰকাৰে যাতে ব্যৱস্থা গ্ৰহণ কৰে, তাৰ কাৰণে সষ্টম থাকিব লাগিব। কাৰণ আমি ইতিমধ্যে দেখিছোৱে যে এক ভয়াৱহ পৰিস্থিতিৰ মাজেৰে আমি কেইবাখনো জিলা বৰ্তমান বানপানীত পৰিছে। গতিকে তেনে পৰিপ্ৰেক্ষিতত এনেধৰণে নেপোৰ ফালত তেওঁলোকে বান খুলি দিয়াৰ পাছত যি ভয়াৱহতা আহিব পাৰে, তাৰ কাৰণে সকলো সষ্টম হৈ থাকিব লাগে আৰু প্ৰয়োজনীয় পদক্ষেপ জিলা প্ৰশাসন আৰু চৰকাৰে গ্ৰহণ কৰিব লাগে।